এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণৰ অতিথি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া। আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰি আছিলোঁ, বিশেষকৈ ড্ৰাগছৰ এই ক্ষেত্ৰখন কি ধৰণৰ, কেনেধৰণে ক'ৰ পৰা আহে ড্ৰাগছ আৰু ক'ত ক'ত আমাৰ চুবুৰীয়া ৰাজ্য ক'ত তেওঁলোকে আজিৰ তাৰিখত মজুত ৰাখিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ, ক'ত বিভিন্ন ধৰণৰ ড্ৰাগছৰ উৎপাদন হয় আৰু অসমৰ কোন কোন অঞ্চলত ইয়াৰ প্ৰসাৰ আৰু প্ৰচলন বৃদ্ধি পাইছে, এই কথাখিনি আমি জানিবলগীয়া বিষয়ৰ ভিতৰতে অন্যতম। যদিও আন কেতবোৰ বিষয় ইয়াত আমি পাতিবলগীয়া আছে, বুজিবলগীয়া আছে, যিবোৰ কথা অন্ততঃ সাধাৰণ জনতাই উপলব্ধি কৰিলে এই ক্ষেত্ৰখনত যিখন যুঁজ, অসম আৰক্ষীৰ যুঁজখন অকলেই নহয়, তেতিয়া ৰাইজৰো সহযোগিতা ইয়াত নিশ্চিত হ'ব। মই আপোনাক সেই কথাখিনি যিহেতু আমি মন কৰিলোঁ, আপুনি ক'লেই বিৰতিলৈ যোৱাৰ পূৰ্বে কৈছিল যে এই গোটেই ক্ষেত্ৰখনত আপোনালোক এনেধৰণে জঁপিয়াই পৰিছে যে উজ্জীৱিত ৰূপত অসম আৰক্ষী উজ্জীৱিত ৰূপত আপোনাৰ নেতৃত্বত আগবাঢ়িছে। আৰু লগতে আপুনি কৈছে যে এই ক্ষেত্ৰখনত এইসকল মাফিয়া, ড্ৰাগছ মাফিয়া বা নাৰ্কো টেৰৰ যিসকলে বিয়পাইছে, তেওঁলোকৰ সৈতে মিতিৰালি কৰি দীৰ্ঘদিন ধৰি অবৈধভাৱে ধন আহৰণ কৰি থকা বা বিভিন্ন ধৰণৰ সুবিধা লৈ থকা একাংশ আৰক্ষী বা আন লোককো আপোনালোকে কাৰাগাৰৰ কালকোঠৰীলৈ নিক্ষেপ কৰিছে। কিন্তু ভাল এটা উদাহৰণ আমি দেখিলোঁ, বৰছিং বেৰ যিটো উদাহৰণ খুব সুন্দৰ আৰু সকলোকে উদ্বুদ্ধ কৰিছে। আমি নিজেও তেওঁৰ কথা সামাজিক মাধ্যমত আমি লিখিছোঁ, যিমানখিনি আমি অৱগত হৈছোঁ। গতিকে এনেধৰণৰ যিসকল একেবাৰে নিম্ন পৰ্যায়ত যিসকলে কাম কৰি আছে, তেওঁলোকে কিন্তু উচ্চ পৰ্যায়ৰ কেতবোৰ উদাহৰণ দাঙি ধৰিছে বৰছিং বে। কিন্তু তাৰ বিপৰীতে আমি একাংশ শীৰ্ষ আৰক্ষী বিষয়া এনেধৰণৰ চিণ্ডিকেট, ড্ৰাগছৰ লোকৰ যিসকল অবৈধ সৰবৰাহকাৰী, তেওঁলোকৰ সৈতে মিতিৰালি থকা আমি দেখিবলৈ পাইছোঁ। গতিকে এই কথাবোৰে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ মনত ভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া এটা নিশ্চয় সৃষ্টি কৰে। আৰু যিটো কথাক লৈ আপোনালোকে বহু ক্ষেত্ৰত আৰক্ষীৰ যিসকল বৰ্তমানৰ বিষয়া, আপোনাৰ অধীনত যিসকল আছে, তেওঁলোককো ক'ৰবাত নহয় ক'ৰবাত এই বিষয়বোৰ সন্দৰ্ভত আৰু অধিক অৱগত কৰা বা আৰু অধিক তেওঁলোকক উজ্জীৱিত কৰা, যাতে তেওঁলোক এই এনেধৰণৰ অবৈধ সৰবৰাহকাৰীৰ সৈতে সম্পৰ্ক ৰক্ষাত যাতে তেওঁলোকে নিজৰ মাজতে এখন প্ৰাচীৰ সৃষ্টি কৰে, এইখিনি কাম কৰি থকা হৈছে। আৰক্ষীয়ে নহয়, শিক্ষক পাইছোঁ, এডভোকেট পাইছোঁ, জাৰ্নেলিষ্ট পাইছোঁ, বিভিন্ন লোক পাইছোঁ, পলিটিচিয়ানো পাইছোঁ। গতিকে সেইটোৱে বিশেষ এটা শ্ৰেণীক নোচোৱে, এইটো সমাজৰ প্ৰতিটো শ্ৰেণীকে চুই আছে। গতিকে আৰক্ষীৰ নামটো কৈ থাকিলেই লাভ নাই। আমি আৰক্ষীকেইটাক ধৰিছোঁ কাৰণ আৰক্ষীকেইটা আমাৰ নিজৰ মানুহ। বাকী কিছুমানক কো ধৰা হৈছে, কিছুমানক চাই থকা হৈছে। গতিকে মানে ইয়াৰ প্ৰলোভনটো খুব বেছি, সহজ পন্থাত ধন আহৰণৰ প্ৰলোভনটো খুব ইয়াত বেছি। সেইকাৰণে বাকীবোৰ ষ্টেটতো এইটো খুব বেছিকৈ শিপাই গৈছে, বিশেষকৈ আমাৰ ওচৰ চুবুৰীয়া। তাৰ ওপৰত বিশেষকৈ কিছুমান টেৰৰ গ্ৰুপছ যি হাথিয়াৰ লৈছে, তথাকথিত চিজ ফায়াৰ কৰিছে বা কৰা নাই, তেনেকুৱা গ্ৰুপ কিছুমানে ওচৰ চুবুৰীয়া ৰাজ্য কিছুমানত তেওঁলোকে প্ৰটেকশ্যন দিয়ে। ড্ৰাগ কাল্টিভেশ্যন, বিশেষকৈ অপিয়াম কাল্টিভেশ্যনত, মেছিভ অপিয়াম কাল্টিভেশ্যন। তাৰমানে কি, ম্যানমাৰত যিটো অপিয়াম কাল্টিভেশ্যন হয়, তেওঁলোকৰ বজাৰৰ চাহিদাটো বাঢ়ি গৈছে, যাৰ ফলত তেওঁলোকে বেলেগতো কাল্টিভেশ্যনটো কৰাইছে। বিশেষকৈ আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য কিছুমানত অপিয়াম কাল্টিভেশ্যন যথেষ্ট হৈছে। অসমত অফক'ৰ্ছ গাঞ্জা কাল্টিভেশ্যন বেছ আছে। গাঞ্জা কাল্টিভেশ্যনটো বেয়া কথা, কিন্তু এই নাৰ্কো টেৰৰ অৰিয়েণ্টেশ্যন গাঞ্জাত নাই, ইয়াত মেইনলি অপিয়ামত আছে, যিটো আমাৰ চুবুৰীয়া ৰাজ্য কেইখনমানত হৈ আছে। আৰু এইটো বাঢ়ি গৈছে, বাঢ়ি পেলাই বেছ কেনে বাঢ়ি গৈছে। আৰু ইয়াত কেতবোৰ টেৰৰ গ্ৰুপছে প্ৰটেকশ্যন মানি লয় আৰু মানুহৰ হতুৱাই, সাধাৰণ খেতিয়কৰ হতুৱাই কৰোৱায়, তাৰ বিনিময়ত এটা পইচা লয়। আৰু এইটো ট্ৰেন্সফাৰ হয় ম্যানমাৰত, ফেক্টৰীজত ট্ৰেন্সফাৰ হয়।
ফেক্টৰীজত আকৌ এইটোকে প্ৰচেছিং কৰি পেলাই প্ৰথমতে মৰফিন কৰে, তাৰ পৰা ফাৰ্ডাৰ প্ৰচেছিং কৰি পেলাই হেৰইনৰ এটা বিশেষ কোৱালিটি কৰে, তাৰ পৰা ফাৰ্ডাৰ প্ৰচেছিং কৰি পেলাই অপিয়েট ডিৰাইভেটিভছ বিভিন্ন ধৰণৰ কাম কিছুমান কৰে। তাৰ লগে লগে চলি আছে মেথেম্ফেটামিন যিটো কওঁ, সেইটোতো সহজ, সেইটো যিটো মই কৈছিলোঁ ইউনাইটেড ষ্টেট আৰ্মিয়ে বিশেষ ডাঙৰ ধৰণে কৰিছে, সেইটো এটা টেৰিবল কেমিকেল ড্ৰাগছ, চাইক'ট্ৰপিক ছাবষ্টেঞ্চেছ। সিদিনা যিটো আমি বৰছিং বে হোমগাৰ্ডজনে যিটো এটা ধুনীয়া উদাহৰণ এটা ধৰি পেলাই তেওঁ মানে প্ৰলোভনকো ত্যাগ কৰি পেলাই আমাক ধৰুৱাই দিয়ালে 12 কোটি টকাৰ ড্ৰাগছ, সেইটো এটা উদাহৰণ, এটা বৰ ভাল উদাহৰণ, সেইটো ডাঙৰ এটা আমি ধৰিলোঁ। কিন্তু তেনেকুৱা উদাহৰণ আৰু আছে, চিপাহীয়ে হওক, হোমগাৰ্ডে হওক, ছাব ইন্সপেক্টৰে হওক, বহুতে প্ৰলোভনৰ ঊৰ্ধত গুচি গৈ পেলাই যিহেতু সমাজখন উদ্ধাৰ কৰিব লাগে বুলি এনেকুৱা ধৰণৰ কাম কৰা আমাৰ অসম পুলিচত যথেষ্টখিনি মানুহ আছে, যথেষ্ট তেওঁলোকে কৰি আছে, আৰু তেওঁলোকৰ কাৰণে আমাৰ দেশখন বঢ়িয়াকৈ বাচি আছে। এতিয়া আপোনালোকে এটা মাজত আমি কথা শুনিলোঁ বা এইটো আলোচনাও নিশ্চয় চলিছে, এটা নাৰ্কটিক চেল আপোনালোকৰ বিশেষ, কাৰণ আৰক্ষীৰ বিভিন্ন শাখা আছে, বিভিন্ন শাখাৰ মাজত যিহেতু এই দিশটোত অধিক শিপোৱা আমি পৰিলক্ষিত কৰিছোঁ, যে আমি মন কৰিছোঁ যে ড্ৰাগছৰ ক্ষেত্ৰখন আপুনি কোৱাৰ দৰে সোনকালে শেষ হ'ব বা এই সাম্ৰাজ্যৰ মূল গুৰি ধৰোঁতাসকলক অতি সোনকালে যে আপোনালোকে যে উৎখাত কৰিব পাৰিব, সেই কথাও একে উশাহতে কৈ দিব নোৱাৰে আপোনালোকে। গতিকে এই ক্ষেত্ৰখনত আৰু অধিক মনোনিৱেশ কৰিব পৰাকৈ অসম আৰক্ষীৰ তেনে এটা চেল এটা আছে ইতিমধ্যে CID-ত, কিন্তু চেলটো এইটো মানে ইমান চিনচিয়াৰ মানে ফ'কাছ নাছিলে। এতিয়া চেলটো যথেষ্ট আমাৰ CID IGP মিষ্টাৰ সুৰেন্দ্ৰ কুমাৰ ভেৰি মানে ৱেল ৰেড আৰু বহুত মানে ফ'কাছ থকা মানুহ। এতিয়া ময়ে দিলোঁ, আমি বিশেষকৈ ইনভেষ্টিগেশ্যনৰ কোৱালিটিটো বহুত ভাল কৰিবৰ কাৰণে, বিশেষকৈ মানুহবোৰে বেইল যাতে পাই গুচি নাযায়, তাৰ কাৰণে 4খন FIR দিছোঁ, 4টা মই ষ্টাডি কৰিলোঁ, সুৰেন্দ্ৰ আৰু মই ষ্টাডি কৰিলোঁ, দেখিছোঁ আমি কোনকেইটা ক্ষেত্ৰত আমি যোৱা 2 বছৰত ড্ৰাগছবোৰ ধৰিছোঁ। তেতিয়া মন কৰিছোঁ 4টা ক্ষেত্ৰত আমি বেছিকৈ ধৰিছোঁ। খবৰ আগতে পাওঁ যে আমুকত ড্ৰাগছ আছে, ৰেড কৰোঁ, পাওঁ, তেতিয়া আমাৰ FIRখন কেনেকুৱা হোৱা উচিত। তাৰপিছত আমি ভৰুংকৈ নৰ্মেল চেকিং কৰি থাকোঁতে পাই যাওঁ। কেতিয়াবা আমি পাওঁ গাড়ীত গৈ আছে, ক'ৰবাৰ পৰা টিপছ এটা পাওঁ, টিপ অফ এটা পাওঁ, সেইখন গাড়ী ধৰিব লাগে, গাড়ীখনত পাওঁ, আৰু কেতিয়াবা হঠাতে য'ত ত'ত পোৱা যায়। গতিকে প্ৰত্যেকটো চিমুলেটেড আমি কিছুমান পৰিৱেশত FIR কিছুমান ড্ৰ কৰিলোঁ। 4খন FIR, মই এইটো চিফ জাষ্টিছ গুৱাহাটী হাইকোৰ্ট, অনাৰেবল গুৱাহাটী হাইকোৰ্ট, তেখেতৰ লগত আলোচনা কৰি লৈছিলোঁ। তেখেতক কৈছিলোঁ যে এই ড্ৰাগত ধৰা মানুহবোৰ কিয় ইমান সোনকালে বেইল পায়, বোলে আপুনি অনুগ্ৰহ কৰি অকণমান ইণ্টাৰভিন কৰি চাব লাগে লোৱাৰ কোৰ্টত, যাতে মানুহখিনিয়ে সোনকালে বেইল নাপায়, কাৰণ এই মানুহবোৰ বহুত ধনী মানুহ, আৰু ইহঁতে খৰচ কৰিবলৈ কেয়াৰ নকৰে, এডভোকেটক পইচা দিবলৈ কোনো মানে কেয়াৰ নকৰে, আৰু এডভোকেটসকলেও যথেষ্টখিনি তেওঁলোকৰ কাৰণে কাম কৰে, বহুত এডভোকেট। আৰু গতিকে এই ক্ষেত্ৰত আমাৰ কৰণীয় কি আছে, মই অনাৰেবল চিফ জাষ্টিছ ডাঙৰীয়াক সুধিছিলোঁ। তেতিয়া তেখেতে মোক মাতি নি পেলাই ক'লে, তহঁতৰ বোলে হেৰিবোৰ FIRবোৰ বৰ দুৰ্বল হয়। তেতিয়া মই ষ্টাডি কৰি পেলাই 4 ধৰণৰ FIR, মডেল FIR বনালোঁ। বনাই পেলাই ক'লোঁ যে প্ৰতিখন FIR এনেকৈ লিখিব লাগিব, আৰু সেইকেইখন FIR লিখিবলৈ কিছুমান কাম কৰিব লাগিব, যিকেইটা চেম্পলিং প্ৰচিডিঅ'ৰ, আপোনাৰ ৱেইং প্ৰচিডিঅ'ৰ, আপোনাৰ উইটনেছ ষ্টেটমেণ্ট প্ৰচিডিঅ'ৰ, সমুদায় NDPS এক্টৰ অনুযায়ী যাতে অকণো সুৰুঙা নথকাকৈ হয়, সেইকেইটা কৰিলেহে সেইখন FIR দিব পাৰিব। এই ধৰণৰ FIR মই 4 ধৰণৰ FIR বনাই পেলাই প্ৰত্যেক থানাই পঠিয়াই দিলোঁ যে যেতিয়াই ড্ৰাগৰ কেছ এটা হ'ব এই FIRটো হ'ব লাগিব। সেই FIRটো কৰিবৰ কাৰণে যথেষ্ট 4টা আৰ্হি দি দিয়া হ'ল, সেইমতে কৰিবৰ কাৰণে কিন্তু যথেষ্টখিনি বেকগ্ৰাউণ্ড কৰিব লাগিব। এটা সময়ত এইটো হয় ইমান কষ্ট, এখন FIR দিবলৈ যাওঁতে মই ইমান গাল কাম কৰিবলৈ, তাৰোপৰি ছিকিউৰিটি ডিউটি, আমুক ডিউটি, তামুক ডিউটি। আজিকালি কুকুৰে ভুকিলেও পুলিচক মাতে যে কুকুৰে ভুকিছে, মোকে ফোন কৰিছে কোনোবা এজন ডাঙৰ মানুহে যে মোৰ ইয়াত কুকুৰে ইমানকৈ ভুকি আছে, কিবা এটা কৰক আপোনালোকে। গতিকে মানে যি ধৰণৰ এক্সপেক্টেশ্যন পুলিচৰ পৰা, যেন পুলিচ যেন দেৱতা, চব কৰি দিব লাগে, আৰু আস্থা বিশ্বাস
বৃদ্ধি পাইছে কাৰণ মই একে সময়তে এটা কথা ক'ব লাগিব এইটো আপুনি পজিটিভলিও ল'ব পাৰে ইতিবাচকভাৱেও ল'ব পাৰে নেতিবাচক বাৰু হয় ঠিকেই কুকুৰে ভুকিলেও কয় কিন্তু তাৰ সমান্তৰালকৈ এই কথাও ঠিক যে আমি এটা সময়ত আমি মন কৰিছোঁ যে আৰক্ষী বুলিলে মানুহৰ যিটো এটা সন্ত্ৰাস শব্দটো মই ব্যৱহাৰ কৰিব খুজিম সমীহ নহয় কিন্তু এতিয়া সমীহটো আৰু লগতে আস্থা অকণমান ক'ৰবাত ঘূৰি আহিছে যদিও বা বহু লোকে আৰক্ষী থানালৈ যাবলৈ ভয় কৰে tough job it's been a tough journey এই বস্তুটো আনিবলৈ এতিয়া আমি এনেকুৱা কৰিছোঁ মহিলা ৰাতি 12টা বজাত থানালৈ যাব পৰা কৰিবলৈ চেষ্টা কৰিছোঁ মানুহৰ মনত মই ছফ্ট স্কিল ট্ৰেইনিং অনাইছোঁ এতিয়া আমি ছলিডকৈ অৰ্গেনাইজ কৰাইছোঁ গাঁৱে ভূঞে নগৰে চহৰে থানাবোৰৰ মাজত বেয়া মাত মতা আমুক তামুক কৰা এইখন মানে এই ধৰণৰ নহয় বাট ইউ আৰ এ গুড গাই কাম অন সেই ভাৱটো মনলৈ আনিবলৈ দিছোঁ আইনাখনত নিজকে চাই পেলাই কাক দেখা পাওঁ সেলফ এষ্টিম যিটো এষ্টিম সন্মান সেই ভাৱটো ঘূৰাই আনিবৰ কাৰণে যে লেট আছ ডু ইট ফৰ দ্য ছ'চাইটি সমাজখনৰ কাৰণে কিবা এটা কৰি নিজকে যথাৰ্থ জীৱন এটা আমি যাপন কৰোঁ আহা ধুতি পিন্ধা মানুহটা থানাত আহিলে হে পিছত আহিব সেই বুলি কৈ চুট পেণ্ট পনা মানুহটাক আহক ছাৰ কোপা আহিলে বহক এইটো নহ'ব আমাৰ এটা এভাৰেজ গড় হিচাপত ছাব ইনস্পেক্টৰ এজনৰ দেউতাকজন কেনেকুৱা বোলো হেৰো মানে গতিকে এনেধৰণৰ কথা আমি পাতোঁ মই এটা কথা আপোনাক নিশ্চয় উল্লেখ কৰিবই লাগিব যে আপুনি এগৰাকী আজি আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আপুনি আজিৰ তাৰিখত কাৰ্যনিৰ্বাহ কৰি আছে আপুনি কিন্তু কেতবোৰ এক্সাম্পল ছেট কৰিছে কেতবোৰ উদাহৰণ আপুনি প্ৰতিষ্ঠা কৰি গৈছে বিগত সময়ত কিন্তু একে সময়তে সেই একে ধৰণৰ চিন্তা এই একে অনুকম্পা এই একে ধৰণৰ আপোনাৰ মানুহৰ জনতাৰ প্ৰতি ব্যৱহাৰ যিকোনো এজন সাধাৰণ লোক থানালৈ আহিব পৰা যিটো পৰিৱেশৰ কথা আপুনি ক'লে এদিন নহয় এদিন আপুনিও অব্যাহতি ল'ব যেতিয়া চাকৰিৰ পৰা অব্যাহতি ল'ব এই চিন্তাধাৰা এই মানসিকতা আপোনাৰ কনিষ্ঠসকলৰ মনত প্ৰত্যেকটো পৰ্যায়ত প্ৰত্যেকটো স্তৰত পোষণ কৰিব পৰাকৈ কি ব্যৱস্থা লৈছে সেইটো কিন্তু ডাঙৰ কথা কি থৈ যাব আপুনি কামৰ যোগেদি আদৰ্শ দেখুৱাব লাগিব বেছিকেলি এইবুলি ভাষণ মাৰি পেলাই নহয় তাৰমানে ট্ৰেইনিঙৰ যোগেদি অলপ বছৰ হয় আৰু তেওঁলোকে বুজিছে এতিয়া সমাজখন এনেকুৱা হৈছে যে প্ৰত্যেকে আৰক্ষী মই এইটোকে ক'ব বিচাৰোঁ যে আপোনালোকো আৰক্ষী আপোনালোকে খালি পোছাক নিপিন্ধে আমি পোছাক পিন্ধা চিভিলিয়ানৰ এজন ইট ইজ এ ছ'চাইটি খালি আৰক্ষী অলপ দাদাগিৰি চুটাবলগীয়া হয় কিন্তু আপোনাক মোৰ স্কেলত মই নিজে বিবেচনা মই এটা কথা মন কৰিছোঁ সামাজিক মাধ্যমতে হওক বা আজিকালি সামাজিক মাধ্যমত যথেষ্ট কথা চলে আৰু আপুনিও জানে যে আপুনি কিবা এটা কোৱাৰ পিছত সেই কথাটো বহুলভাৱে প্ৰসাৰিত হয় এতিয়া তাৰ মাজতে আপোনাক বহুতে কয় মই তাত দেখোঁ প্ৰশ্নবোৰ আৰু সেইকাৰণে ময়ো সুধিম বুলি ভাবিছিলোঁ যে আপুনি ঠিকে আছে সাধাৰণ লোকৰ ক্ষেত্ৰত আৰক্ষীক বহুত লোকে কয় যে সাধাৰণ লোকৰ ক্ষেত্ৰত আৰক্ষী বৰমতা কিন্তু যেতিয়া ৰাজনৈতিক নেতাসকলৰ কথা আহে যেতিয়া তেওঁলোকৰ সমদল বাহিৰ হোৱা তেওঁলোকৰ ৰেলী ইত্যাদিৰ ক্ষেত্ৰত আপোনালোকৰ সেই বাধা আপোনালোকে আৰোপ কৰিব নোৱাৰে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে কেছ ল'ব নোৱাৰে এই কথাবোৰ যেতিয়া আলোচনা হয় সেই কথাবোৰ নিশ্চয় গুৰুত্ব প্ৰদান কৰা হয় আপোনালোকৰ ফালৰ পৰা প্ৰব্লেমছ কিন্তু কথা হ'ল স্পেচিফিক ইনষ্টেঞ্চেছবিলাক দৰকাৰ হ'ব যেতিয়া ক'ভিড প্ৰট'কল থাকে তাত যদি ভংগ হৈছে তেতিয়া বেলেগ কথা থাকিব আৰু যদি ভংগ হোৱা নাই তেতিয়া বেলেগ কথা থাকিব বাট ফ্ৰেংকলি স্পিকিং দেয়াৰ আৰ সাম ইছ্যুজ কিছুমান থাকে বাধা নিষেধ কিছুমান যিবোৰ খোলাকৈ হয়তো আপুনি ক'ব নোৱাৰে মই বুজি পাইছোঁ যে কি নহওক এতিয়া মই আন কেইটামান প্ৰসংগলৈ আহিব খুজিছোঁ আমি ড্ৰাগছৰ প্ৰসংগ পাতিলোঁ এইকেইটা দিনত আমি মন কৰিছোঁ যিটো মই আকৌ আপোনাৰ বিৰতিৰ পূৰ্বলৈ যোৱাৰ বিষয়টোলৈ আহিব লাগিব আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী খাকীৰ বিৰুদ্ধে খাকী আপুনি কৈছে যে হস্তম এতিয়া আমি মন কৰিছোঁ যে বহু আৰক্ষী যিটো ধুবুৰীত হ'ল আমি মন কৰিলোঁ SI যেতিয়া পৰীক্ষাটো যেতিয়া অনুষ্ঠিত হ'ল সেই সময়ত হ'ল এই কথাও ঠিক যে অসম আৰক্ষীয়ে এটা নজিৰ প্ৰতিষ্ঠা কৰিছে বিগত সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল আৰু আজিৰ তাৰিখতো হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী আমি মন কৰিছোঁ দুইজনেই মুখ্যমন্ত্ৰী আজি এমাহ হৈছে আগৰজন 5 বছৰ তেখেত গৃহ বিভাগৰ দায়িত্বত নিজে মুখ্যমন্ত্ৰী হিচাপে আপোনালোক আছিল তেতিয়া তেওঁলোকৰ অধীনতে সেই সময়ৰ পৰা আমি মন কৰিছোঁ সৰ্বাধিক আৰক্ষী আমি যদি আৰক্ষীৰ বিভিন্নজনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল চাওঁ আটাইতকৈ বেছি আৰক্ষী আৰু প্ৰশাসনৰ লোক বিভিন্ন ধৰণে উৎকোচ কেলেংকাৰীতে হওক পৰীক্ষা জাতীয় কথাবোৰতে হওক সিন্ডিকেটৰ প্ৰসংগতে হওক আপুনি যিহেতু আৰক্ষীৰ মূল ব্যক্তিগৰাকী মই সেইকাৰণে আপোনাক সুধিছোঁ কিন্তু কাৰ্যব্যৱস্থা লোৱা হৈছে
কালকোঠৰীলৈ প্ৰেৰণ কৰা হৈছে বা নিলম্বন কৰা হৈছে, এইবোৰ হৈছে। গতিকে এই দিশটো পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে আপোনালোকে সম্পূৰ্ণ স্বাধীনতা চৰকাৰৰ ফালৰ পৰা পাইছে আপোনাৰ কাৰ্যকালত বিশেষকৈ? সম্প্ৰতি পাইছোঁ, কিন্তু মানিব লাগিব সম্প্ৰতি পাইছোঁ, আৰু এই ক্ষেত্ৰত বাস্তৱ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইটছ গয়িং ফাইন ৰাইট নাও। আৰু আৰক্ষীৰ এটা দৃঢ়তা আহি পৰিছে, ৰাজনৈতিক সদিচ্ছাটো একেবাৰে পেলপেবল হৈ পৰিছে, মানে আৰু হস্তক্ষেপৰ যিখিনি নমুনা আগতে দেখা গৈছিল এতিয়া নাইকিয়া হৈছে, এই বিষয়ে কোনো সন্দেহ নাই। মই মাজতে আপোনাক আৰু এটা কথা সুধিব খুজিছোঁ যে যেতিয়াই এই চিণ্ডিকেট, কয়লা হওক, বাৰ্মিজ চুপাৰী ইত্যাদি হয়, ইয়াত বিভিন্ন ধৰণৰ বিভাগ, ইয়াত তেওঁলোকৰ কাম কাজ থাকে, এইবোৰ চোৱা চিতা কৰিবৰ কাৰণে শুল্ক বিভাগৰ পৰা আদি কৰি, আমি যদি উল্লেখ কৰিব লাগিব পৰিবহণ বিভাগৰ পৰা আদি কৰি সকলো ইয়াত এটা দায়িত্ব থাকে। যদি গো চিণ্ডিকেটৰ কথা কওঁ, তাতো আমি ক'ব লাগিব যে বিভিন্ন ধৰণৰ বিভাগ ইয়াত সম্পৃক্ত হৈ থাকিব লাগে, এনিমেল হাজবেণ্ডেৰীৰ পৰা আদি কৰি এনে ধৰণৰ বিভাগসমূহ। কিন্তু যেতিয়া আৰক্ষী ইয়াত জড়িত থকাৰ তথ্য পোৱা যায়, স্বাভাৱিকতে আপোনালোকৰ এই ক্ষেত্ৰত আপোনালোক ব্যথিতও হ'বলগীয়া হয়, আৰু এইটো এটা আপোনালোকৰ কাৰণে এটা ডাঙৰ আপোনালোকৰ কাৰণে আপোনালোক বেকফুটত যাবলগীয়া হয় কিছু কিছু ক্ষেত্ৰত। গতিকে আপোনালোকে ব্যৱস্থা লৈছে ঠিকেই, তাৰ লগে লগে আৰু কি কৰিলে এই কথাবোৰ সংস্কাৰমুখী হ'ব যেন আপোনাৰ অনুভৱ হয়? আগৰ কথাবোৰ নকওঁ মই, ঠিক হৈছে কিছুমান আৰক্ষীৰ ইনভলভমেণ্ট আমি দেখিছোঁ। অন্য ডিপাৰ্টমেণ্টৰ কথা মই নেপাতোঁ, আৰক্ষীৰ কথা মই গম পাওঁ, কিছুমান কথাত আহে আৰু আমি ব্যৱস্থা লৈছোঁ। কিন্তু এটা কথা, এতিয়াৰ যিটো আমাৰ অৱস্থান, এই মুহূৰ্তত কোনো আৰক্ষীয়ে কোনো অন্যায় কামত জড়িত হৈ আৰক্ষীৰ শক্তিটো প্ৰদৰ্শনেৰে অন্যায়ভাৱে ধন আহৰণৰ এটা পন্থা হিচাপে এই চিণ্ডিকেট বোলা বস্তুটোৰ ওপৰত আগবাঢ়িব, এই অনা নেচেল। এই অধ্যায় শেষ হ'ব? এই অধ্যায়ত এতিয়া হ'বলৈ আমি নিদিওঁ, এই বিষয়ে আমি বদ্ধপৰিকৰ, আৰু এই দিশত আমি ইতিমধ্যে যথেষ্ট বাস্তৱ ব্যৱস্থা লৈছোঁ। আৰু ইতিমধ্যে দেখিছোঁ বহু আৰক্ষী কালকোঠৰীত আপোনালোকে কাৰাগাৰ কালকোঠৰীলৈ প্ৰেৰণ কৰিছে, ব্যৱস্থা আপোনালোকে লৈছে। মই আমাৰ সকলোৰে বাবে উদ্বিগ্নতাৰ আৰু এটা কাৰণ, আমি এখন ৰাজ্য আমি জানো অশান্তৰ্যৰ অঞ্চল হিচাপে ইয়াৰ পূৰ্বে যিহেতু প্ৰমাণিত হৈ আহিছে, বহু ঘটনা ঘটিছে। সৌখীদিনা 3জনকৈ যুৱকক আলফাই অপহৰণ কৰি নিছিল, আৰু এজনকৈ দুজনক বাৰু উদ্ধাৰ কৰিলে, আপোনালোকৰ তৎপৰতাত উদ্ধাৰ হ'ল, অভিযান চলিল, আপোনালোকৰ সহযোগিতা আছিল বুলি আমি অৱগত। পিছত যিজন উদ্ধাৰ হ'ল ৰিতুল শইকীয়া, তাত বিভিন্ন ধৰণৰ কাৰকে ক্ৰিয়া কৰিলে, মুখ্যমন্ত্ৰীৰো পোনপটীয়া তাত এটা ভূমিকা থাকিল। এতিয়া কথা হৈছে যে তেওঁলোকে তাৰপিছত 3 মাহলৈ অস্ত্ৰবিৰতিৰ কথা, একপক্ষীয় অস্ত্ৰবিৰতিৰ কথা ঘোষণা কৰিলে। এই দিশটো অসম আৰক্ষীৰ বাবে অন্যতম এটা প্ৰত্যাহ্বান ভৰা দিশ, আলফা স্বাধীন। যদিওবা তেওঁলোক এতিয়া আছে অস্ত্ৰবিৰতিত একপক্ষ, কিন্তু আলোচনাৰ মাজলৈ আনিবৰ কাৰণে ইয়াৰ পূৰ্বে যেনেধৰণৰ অসম আৰক্ষীয়ে পূৰ্বতে বিভিন্ন পন্থাৰ ব্যৱস্থা ইত্যাদি লয়, আজিৰ তাৰিখত সেই কথাবোৰ কি পৰ্যায়ত আছে আপোনালোকৰ দিশৰ পৰা? আমি ভাল পাম যদিহে আলফা স্বাধীনে হিংসাৰ পথ পৰিহাৰ কৰি পেলাই সমাজৰ লগত, বৃহত্তৰ সমাজৰ লগত মিলি যায়। তাৰ কাৰণে ৰাজনৈতিক ভাৱে যিখিনি পদক্ষেপ গ্ৰহণ কৰা হৈছে, হয়তো এইটো এটা ছাকচিড কৰিব, তেতিয়া ভাল হয়, দেশৰ কাৰণে ভাল, আৰু আমি তাক ৱেলকাম কৰিম। কিন্তু এটা কথা, অসম আৰক্ষী বদ্ধপৰিকৰ যে যিকোনো ধৰণৰ হিংসা, হত্যা বা অপহৰণৰ যিটো ৰেজিম, সেইটো চলি থাকিবলৈ অসম আৰক্ষী নিদিবৰ কাৰণে বদ্ধপৰিকৰ, আৰু এইখিনিক প্ৰতিহত কৰা যাব। আৰু এইখিনিৰ প্ৰতি যিকোনো ধৰণৰ ল'ৰাই আগ্ৰহ দেখুওৱা বা উগ্ৰপন্থাৰ প্ৰতি আকৰ্ষণ কৰাৰ যিটো এটা প্ৰক্ৰিয়া আমি দেখা পাইছিলোঁ অলপ দিনৰ আগতে, সেইটো বন্ধ কৰিবৰ কাৰণে আমি ছ'চিয়েল মিডিয়াৰ ওপৰতো কড়া নজৰ ৰাখিছোঁ। ছ'চিয়েল মিডিয়াৰ ওপৰত আপোনালোকৰ দৃষ্টি আছে। একে সময়তে আপোনালোকৰ আমি যদি কওঁ যে কাৰ্বি আংলঙত বেছ কিছু আপোনালোকে সফল অভিযান চলাইছে উগ্ৰপন্থীৰ বিৰুদ্ধে, নতুনকৈ ঠন ধৰিব খোজা উগ্ৰপন্থী সংগঠন বা পুৰণি বিদ্ৰোহী নতুনকৈ সংগঠন আৰম্ভ কৰিব খুজিছে, এই ধৰণৰ কেইবাটাও সফল অভিযান আপোনালোকে এই কেইটা দিনত কৰাটো আমি বিশেষকৈ মন কৰিছোঁ।
গতিকে সেই আপোনালোকৰ যিটো আজিৰ তাৰিখত তেওঁলোকৰ গতিবিধিৰ ওপৰত যিটো নজৰ তেওঁলোকে বৃহৎ স্তৰত তেওঁলোকে কাম কৰিছে নে তেওঁলোকে ইজন সিজন লগ লাগি বা যেনেকৈ আমি যদি কওঁ বৰভূমিটো বহু ক্ষেত্ৰত তেওঁলোকৰ এটা সংঘবদ্ধ হোৱাৰ প্ৰচেষ্টা কেইজনমানৰ মুষ্টিমেয় কেইজনমানৰ চলিল গতিকে এইটো আৰু অধিক প্ৰসাৰিত হৈছে নেকি ফৰ এক্সাম্পল DNLA বুলি যিটো সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি বুলি কৰিছিলে তেওঁলোকে এটা বিশেষ সশস্ত্ৰ চিজফায়াৰ থকা সংগঠনৰ সহায়ত নাগালেণ্ডত বহি পেলাই তেওঁলোকে এইটো বিয়পাবলৈ চেষ্টা কৰিছিলে কিন্তু অসম আৰক্ষীৰ তৎপৰতাত এইটো বন্ধ হৈছে আৰু আমাৰ বৰ ইণ্টাৰেষ্টিং কেইটামান বৰ অপাৰেশ্যন চলিলে যিকেইটাত আমাৰ মানুহে বৰ অতিশয় মানে কঠোৰ আৰু ব্যৱহাৰিক জ্ঞানৰ আৰু লগতে অপাৰেশ্যনেল মেচিউৰিটিৰ পৰিচয় দি পেলাই এইখিনি প্ৰতিহত কৰিলে আৰু আমাৰ দুটামান এনকাউণ্টাৰ হ'ল য'ত কেইবাজনো নেতৃবৰ্গৰ নেতৃস্থানীয় লোকৰ মৃত্যুবৰণ কৰিছে তেওঁলোকে আমি যথেষ্টখিনি হাথিয়াৰ ইত্যাদি ধৰা পেলাই পাৰিছোঁ আৰু আজি দুদিনৰ আগতে মানে সিংহাসন পাহাৰত আৰু এটা UPDRF বুলি এটা অৰ্গেনাইজেশ্যনৰ তেওঁলোক ড্ৰাগছ আৰু পচিঙৰ লগতে ইনভলভ থকা আমি কথা গম পাওঁ বিশেষকৈ চুৰাচান্দপুৰ মণিপুৰৰ কেতবোৰ অৰ্গেনাইজেশ্যনৰ লগত লগ হৈ পেলাই তেওঁলোকৰ দুজন নিহত হৈছে তেওঁলোকৰ পৰা দুটা AK-56 পোৱা গৈছে এই ধৰণৰ কেইবাটাও আমাৰ অপাৰেশ্যনত আমি ছাকচেছ লাভ কৰিছোঁ কিন্তু কথা হ'ল এইবিলাক নোহোৱা হোৱাটোহে বাঞ্ছনীয় আৰু তাৰ কাৰণে চৰকাৰেও বিশেষ বাস্তৱ ব্যৱস্থা গ্ৰহণ কৰিব বিশেষকৈ কাৰ্বি আংলঙত শান্তি আনয়নৰ কাৰণে এটা চুক্তি প্ৰক্ৰিয়াৰ প্ৰচেষ্টাটো চলি আছে আৰু এই বিষয়ে আমিও যথেষ্টখিনি সহায় কৰিছোঁ বড়োলেণ্ডতো ঠিক তেনেকৈ আজি কালি যোৱা পৰহি অহা কাইলৈ এই কণ্টিনিউৱাছ আমাৰ বিশেষকৈ স্পেচিয়েল ব্ৰাঞ্চৰ তৎপৰতাত আমি SIRDকে ধৰি পেলাই বা বেলেগ বেলেগ অৰ্গেনাইজেশ্যনছ চেণ্ট্ৰেল পেৰামিলিটাৰী ফ'ৰ্চেছ আৰ্মি ইত্যাদিৰ লগত মই সিদিনা এখন নিজে মিটিং কৰিছোঁ তেওঁলোকৰ সহায়ত আমি বিশেষকৈ NDFBৰ ল'ৰা যিবিলাক মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰিছে তেওঁলোকক এম্পাৱাৰ কৰিবৰ কাৰণে আমি যথেষ্টখিনি কষ্ট কৰিবলৈ লৈছোঁ যে চাৰেণ্ডাৰ প্ৰক্ৰিয়াটোত আমাৰ আখুৱা ৰৈ গৈছে নেকি আমি সেইটো চাইছোঁ যাতে ল'ৰাখিনি কেৱল চাৰেণ্ডাৰ কৰিয়েই সমাধানটো সমস্যাতকৈ ডাঙৰ হ'ব নালাগে অৰ্থাৎ তেওঁলোকে হাথিয়াৰটো দিলে আত্মসমৰ্পণ কৰিলে কিন্তু তাৰ পিছত সেই মানুহজনক আমি 4 লাখ টকা তেওঁক বেংক একাউণ্টত জমা দিয়া বা মাহেকত এটা বিশেষ পইচা দি থকা সেইটোতে সীমাবদ্ধ থাকিবনে তেওঁক এম্পাৱাৰ কৰিব লাগিব আৰু তেওঁ সমাজৰ মূলসুঁতিৰ লগত তেওঁ মিলি যাব লাগিব আৰু তেওঁ এটা বিশেষ পৰিচয় নাথাকে এটা উগ্ৰপন্থী গোটৰ সদস্য হিচাপে এইটোৰ ওপৰত আমি ফ'কাছ কৰিব এই পৰিচয়টো নোহোৱা কৰিব লাগে যে তেওঁ এজন সমাজৰে এজন দায়িত্বশীল ব্যক্তি সেইটো কৰিবৰ কাৰণে তেওঁক সহায় কৰিব লাগে গতিকে এই সহায়টো কৰিবলৈ এটা বাস্তৱ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই মৰ্মে আমাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বিশেষকৈ বড়োভূমিত বৰ্তমানৰ BTC চৰকাৰখিনিও যথেষ্ট উদ্যোগ গ্ৰহণ কৰিছে মই ক'ব লাগিব আৰু এই ক্ষেত্ৰত সহায় যিখিনি পাব লাগে আমি পাম আৰু লগতে আমাৰ পুলিচতে এতিয়া বহুতো ৰিক্ৰুটমেণ্ট হ'ব আৰু কিছুমান গোট আমি মন কৰিছোঁ পিছপৰা শ্ৰেণীৰ লোক আমাৰ মৰাণ মত সম্প্ৰদায়ৰ আমাৰ ভাই বন্ধুসকল যিসকল আছে মহিলাসকল আছে তেওঁলোকৰ মাজত আমি এটা জনজাগৰণ আনিব চেষ্টা কৰিব লাগে বড়োভূমিত তেনেকৈ আমাৰ বড়ো ভাই ভনীসকলৰ যিটো ল'ৰাবোৰ তেওঁলোক হয়তো এটা বিশেষ ধৰণৰ কেম্পেইনৰ প্ৰতি আকৃষ্ট হৈ পেলাই গুচি যায় তেওঁলোক কেম্পেইনটো ৰোধ কৰিবৰ কাৰণে তেওঁলোকক কেনেকৈ এটা আমাৰ মনৰ মাজলৈ তেওঁলোকক কেনেকৈ আনিব পাৰি আৰু তাৰ কাৰণে তেওঁলোকৰ শাৰীৰিক যিটো ক্ষমতা সেইটো আছে তেওঁলোকৰ মানসিক ক্ষমতাটো আছে আমাৰ বিশেষকৈ ST শ্ৰেণীৰ যিখিনি আমাৰ সম্প্ৰদায়ৰ যিখিনি আমাৰ ব্যক্তি আছে মিচিঙেই কওক কাৰ্বিয়ে কওক মই ভাবোঁ তেওঁলোক বিহাৰৰ বা উত্তৰ প্ৰদেশৰ শিডিউল ট্ৰাইবৰ লোকতকৈ তেওঁলোকৰ মেধা বেছি
তেওঁলোকৰ এই মেধা সম্পন্ন শাৰীৰিক শক্তিও তেওঁলোকৰ বেছি, কষ্ট কৰিব পৰা ক্ষমতা বেছি, তেওঁলোকৰ মেধা বেছি। খালি কথা হ'ল ক'ৰবাত কিবা যেন এবচেণ্ট হৈ আছে, তেওঁলোকক হেণ্ড হোল্ডিঙৰ ব্যৱধান এটা আছে। সেইখিনি যদি আমি কৰাই দিব পাৰোঁ, তেওঁলোকেও এইবিলাক চাকৰিয়ে পোৱা বা নিজৰ ভৰিত থিয় হ'বলৈ ক্ষমতাটো পাব পৰা, এইখিনি নিশ্চয় এটা পৰিৱেশ গঠন কৰিব পাৰি। তাৰ কাৰণে পুলিচৰ তৰফৰ পৰা যিখিনি পাৰে আমি কৰিম, যদিও তথাকথিত পুলিচিঙৰ বাহিৰত যাব লাগে, আমি যাবলৈ সাজু আছোঁ। ঠিক আছে, আৰু সেইখিনি কৰিবলৈ আৰম্ভ কৰিছোঁ। হয়, মই লগতে আৰু এটা কথা, আপুনি কৈছে যে এই বিদ্ৰোহী সংগঠনসমূহৰ বা ইয়াৰ পটভূমি ইত্যাদি যথেষ্ট আমি কথা পাতি থাকিলে আমি শেষ কৰিব নোৱাৰিম, সেই কথা সকলোৱে জানে, আপুনিও অভিজ্ঞ যথেষ্ট। কিন্তু একে সময়তে আমাৰ কাৰণে আৰু এটা প্ৰত্যাহ্বান আপোনালোকৰ কাৰণে সমান্তৰালকৈ, যিহেতু আপোনালোকে পোনপটীয়াকৈ প্ৰত্যক্ষভাৱে আপোনালোকেই পায়, প্ৰত্যক্ষ কথাটো যেতিয়া তাত জড়িত হৈ পৰে, তেতিয়া আপোনালোকেই প্ৰথম কথাটো হ'ল যে প্ৰথম ঢাপটো আপোনালোকক ভেদিহে তেওঁলোকে বাকী অঞ্চলসমূহলৈ সিঁচৰতি হ'ব বা বিয়পি পৰিব। সেয়া হৈছে যে এই যিসমূহ আমি কওঁ উগ্ৰপন্থী গোটসমূহৰ মাজত এতিয়া নতুনকৈ আমি মন কৰিছোঁ, আমাৰ যিসমূহ জনগোষ্ঠীয় ইয়াত আছে সেইখিনিৰ বাহিৰেও নিউ JMB মডিউল যিটো আপোনালোকে কিছুদিন আগত উৎখাত কৰিছে, এই বাংলাদেশৰ সৈতে এটা যিহেতু আমাৰ সীমা আছে বা আন ঠাইৰ জৰিয়তে বা বিভিন্ন পন্থাৰ জৰিয়তে তেওঁলোকে আহি যে থিতাপি লৈছে, এই কথাখিনি আপোনালোকৰ কথাৰ আঁত ধৰিয়ে মই ক'ব খুজিছোঁ, এই প্ৰত্যাহ্বানটো কেনেধৰণে লৈছে আপোনালোকে? ৰেডিকেলাইজেশ্যন ইজ এ ৰিয়েলিটি। ৰেডিকেলাইজেশ্যনটো ৰিয়েলিটি এইটো মানে এটা বিশেষ গোটৰ ৰেডিকেলাইজেশ্যনৰ বিৰুদ্ধে সৃষ্টি হোৱা ৰেডিকেলাইজেশ্যনৰ কথা মই কোৱা নাই। বিশেষকৈ কোৱামি মাদ্ৰাছাবোৰৰ যিটো সম্প্ৰসাৰণ হৈছে অসমত আৰু বাংলাদেশত যিটো মানে বৰ্তমান প্ৰৱণতা চলি আছে মৌলিকতাবাদৰ, শ্বেখ হাছিনাৰ এপ্ৰ'চটো যিটো আছিলে, খালেদা জিয়াৰ BNPৰ যিটো ফাণ্ডামেণ্টেলিষ্ট ষ্ট্ৰিক্ট, তাৰ বিৰুদ্ধে এটা ছেকুলাৰ অৰিয়েণ্টেড যিটো এটা ফ'কাছ আছিলে শ্বেখ হাছিনাৰ, এতিয়া তেওঁ কিছু পৰিমাণে দুৰ্বল হৈ পৰা দেখা গৈছে। বিশেষকৈ তাত মৌলিকতাবাদৰ পুনৰুত্থান এটা বাংলাদেশত দেখা গৈছে আৰু তাৰ ইম্পেক্টটো অসমৰ কিছুমান জিলাত জল পটপটকৈ দেখা গৈছে। বিশেষকৈ পিয়ৰিটি অফ ইছলাম এইটোৰ ওপৰত ফ'কাছ, এটা ৰিনিউড ফ'কাছ এটা অসমতো দেখা গৈছে, এই বিষয়ে কোনো সন্দেহ নাই। আমাৰ দেওবন্দী থোলৰ যিখিনি নেশ্যনেলিষ্টিক ৰাষ্ট্ৰীয়তাবাদৰ পোষকতা কৰা যিখিনি আমাৰ মুছলমান ভাইসকল, তেওঁলোকৰ মাজত কিছুমান মানুহ সোমাই পৰিছে, যি আলি হাদিথ বা অন্যান্য পেন এৰাবিক মূলৰ কিছুমান লোকে সোমাই পৰি তেওঁলোকৰ মাজত বিশেষকৈ ইণ্টাৰনেটৰ মাধ্যমেৰে, বিশেষকৈ ডেকা ল'ৰা ছোৱালীবোৰৰ মাজত মৌলিকতাবাদৰ পিয়ৰ ইছলামটো আনি দিবৰ কাৰণে প্ৰচেষ্টা যিটো কৰিছে, আমি বহুতো লোকক ধৰা পেলাইছোঁ, তেওঁলোকে ভিছা গ্ৰহণ কৰিছে, বাহিৰৰ অন্যান্য কামক ভাৰতবৰ্ষলৈ আহিছে, কৰ্ণাটকত বা অন্য জেগাত তেওঁলোকে চিকিৎসা কৰিবলৈ আহি পেলাই অসমত মনে মনে আহি পেলাই কিছুমান শিক্ষা দিবলৈ আহিছে। আৰু তাৰোপৰি কেতবোৰ সংগঠন ইয়াত সৃষ্টি হৈছে, যি চেষ্টা কৰে তেওঁলোকৰ মাজত এই বিশেষকৈ পিয়ৰ ইছলাম অৰিয়েণ্টেশ্যনটোৰ ওপৰত মৌলবাদটোৰ ওপৰত ফ'কাছ কৰিবলৈ চেষ্টা কৰিছে। ৰেডিকেলাইজেশ্যনটো এটা ফেক্ট অফ লাইফ, এইটো এটা নোহোৱা নহয়। কিন্তু অসমৰ যিখিনি মুছলমান সম্প্ৰদায়ৰ আমাৰ ভাই বন্ধু আছে, খিলঞ্জীয়া বা অন্যান্য সকলো পূৰ্ববংগীয় মূলৰ মুছলমানসকলো জেনেৰেলি তেওঁলোক মিলিটেণ্ট অৰিয়েণ্টেশ্যনটো নাই, কিন্তু তেওঁলোকৰ কিছুমানৰ মাজত ৰেডিকেলাইজড এলিমেণ্ট কিছুমান সৃষ্টি হোৱাটো এইটো এটা বাস্তৱ। কাম কৰি আছে আপোনালোকে বিষয়টো, এইটোৰ ওপৰত আমি অকণমান অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছোঁ, জানিবলৈ চেষ্টা কৰিছোঁ আচল কি হৈছে এতিয়া। গতিকে আমি মুছলমান ভাই ভনীহঁতৰ মাজত আমি জানিবলৈ চেষ্টা কৰিছোঁ কেনেকৈ এইটো ৰোধ কৰি পেলাই যদি ছেকুলাৰ অৰিয়েণ্টেশ্যনটা আনিব পৰা যায়, বিশেষকৈ বিজ্ঞানসন্মত শিক্ষা
যদি তেওঁলোকৰ মাজত প্ৰচলন কৰিব পৰা যায় তেতিয়াহ'লে হয়তো এইটো এটা ডাঙৰ ভয়ংকৰ ৰূপ এটা ধাৰণ নকৰিবগৈ জনমানসত তেওঁলোক অসমীয়া যিটো মনোবৃত্তি সেইটো গঠন কৰি পেলাই modern religion it is the nationality of that of an Indian সেই কনসেপ্টটো যাতে বৃহত্তৰ হয় যাতে সৰ্বব্যাপ্ত হয় সেইটো কৰিব পাৰিলে নিশ্চয় ভাল হ'ব দেশখনৰ কাৰণে আৰু এইটো হ'ব পাৰে অসমত এতিয়াও আমি হেৰাই পেলোৱা নাই আৰু এতিয়াও ইয়াত মিলিটেন্সিটো গঢ়ি উঠা নাই কিন্তু ইয়েছ নিউ জেএমবি কেতবোৰ মডিউল ইয়াত সৃষ্টি হোৱাটো নোহোৱা নহয় ইয়াত কেতবোৰ সংগঠন আছে যিসকলে এইবিলাক পোষকতা কৰাৰ বিশেষকৈ ছ'চিয়েল মিডিয়া যোগেদি আমি দেখিছোঁ কেতবোৰ অৰিয়েণ্টেশ্যন আমি দেখা পাইছোঁ এইখিনি আমি তেওঁলোকক আপোনালোকে মখিমূৰ কৰিবলৈ চেষ্টা চলাই আছে মখিমূৰ বুলি নহয় তেওঁলোকক বুজাবলৈ চেষ্টা কৰিম আমি হয় আৰু নিউ জেএমবি মডিউলৰ লগত ননচেন্স নহ'ব যিসকলে উগ্ৰপন্থা ধৰণৰ কথা পাতে তেওঁলোকৰ লগত উগ্ৰপন্থা হিচাপে উগ্ৰপন্থা হিচাপে তেওঁ ব্যৱহাৰ কৰা হ'ব মই আপুনি ছ'চিয়েল মিডিয়াৰ কথা ক'লে তেওঁলোকৰ এটা নেতিবাচক কথাৰ আঁত ধৰি আমি যিটো পাতিলোঁ কিন্তু ইতিবাচকভাৱে আমি যদি কওঁ অসম আৰক্ষীয়ে অতি শেহতীয়াভাৱে ছ'চিয়েল মিডিয়াত এটা ট্ৰেণ্ড সৃষ্টি কৰিছে আৰু মই ভাবোঁ যে আমি বিগত কেইবাটাও আমি সময়ৰ পোষ্ট আপোনালোকৰ সেয়া ফেচবুকত হওক টুইটাৰত হওক য'তেই নহওক আপোনালোকে সৰ্বভাৰতীয় পৰ্যায়তো বিভিন্নজনে আলোচনা কৰিবলৈ বাধ্য হৈছে অসম আৰক্ষীৰ সামাজিক মাধ্যম ইমান শক্তিশালী হৈছে বা তাত কাম কৰি থকা লোকসকলৰ যি তেওঁলোকৰ ক্ৰিয়েটিভিটি বা যি তেওঁলোকে খুব সুন্দৰভাৱে পোষ্টবিলাক যেতিয়া লিখে তুলনা যেতিয়া কৰে উপমা যেতিয়া দিয়ে অতি সুন্দৰ সুন্দৰ কেতবোৰ আমাৰ পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে ইয়াৰ আঁৰত আচলতে কি আৰু আপোনালোকৰ নিশ্চয় মানুহৰ মন মগজুত থিতাপি লোৱা এইটো এটা কথা থাকিবই চিন্তাৰ উদ্ৰেক কৰাটো এটা কথা থাকিবই তাৰ লগতে আৰু কি কি নিহিত হৈ আছে আপোনালোকৰ ফালৰ পৰা চাওক চাইবাৰ স্পেচটো এটা বৰ ইণ্টাৰেষ্টিং চেলেঞ্জ বৰ্তমান ইয়াত বহুতো কথা থাকে এতিয়া কেৱল আমি ছ'চিয়েল মিডিয়া মেনেজমেণ্ট এটা ওৱান আছপেক্ট সেইটোত আমাৰ এটা স্মাৰ্ট টীম এটাই কাম কৰি আছে আৰু খুব ভাল আমাৰ APSতে হওক IPSতে হওক বহুত আজিকালি স্মাৰ্ট কম্পিউটাৰ ছেভি ল'ৰা সোমাইছে এই ছাব ইনস্পেক্টৰ এতিয়া যিখিনি লাষ্ট লোৱা হ'ল তাৰ মাজত আমাৰ বৰ হাই কোৱালিটি ছাব ইনস্পেক্টৰ য়াংষ্টাৰ্ছ আমি লৈছোঁ বেছ টেকন' ছেভি কিন্তু আমি চাইবাৰ ফৰেন্সিক অৰিয়েণ্টেশ্যনছটোৰ ওপৰত গুৰুত্ব দিছোঁ বৰ্তমান আমাৰ মেইন ফ'কাছটো সেইবোৰলৈ গৈ আছে এটা ছ'চিয়েল মিডিয়া মেনেজমেণ্ট এটা ছ'চিয়েল মিডিয়া ৱাটছ গ্ৰুপ আছে মোৰ নিজৰ এটা গ্ৰুপ আছে ইনফেক্ট আমি চাই আছোঁ কোনে কেনেকৈ ধৰণে কথাবোৰ পাতি আছে চাইবাৰ স্পেচত কিন্তু এতিয়া I4C বুলি এটা অৰ্গেনাইজেশ্যনছ হৈছে ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰ তাৰ তলত 7টা ভাৰ্টিকেল আছে 3টা ভাৰ্টিকেলৰ ওপৰত আমি এতিয়া সম্প্ৰতি কাম কৰিবলৈ গৈ আছোঁ বিশেষকৈ মই যিটো দৰকাৰী ৰাইজৰ কাৰণে সেইটো কথা আজি আপোনাৰ মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ এটা ভাৰ্টিকেল হ'ল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং চেণ্টাৰ যিকোনো জেগাতে অসমৰ চাইবাৰ ক্ৰাইম এটা যদি হ'ল ছ'চিয়েল মিডিয়াতে বা অন্যান্য ধৰণৰ তেতিয়া তেওঁলোকে এটা আমি বিশেষ পৰ্টেল দিম তাৰ ওপৰত ৰিপৰ্ট কৰিলে হ'ল আননেচেচাৰী মোলৈ হোৱাটছআপ কৰা DGP আমাৰ পেজত লিখা এইখিনি কৰি থাকিব নালাগে তেওঁলোকে তাত ফিল আপ কৰিলেই ইমিডিয়েট তাত একশ্যন হ'ব নাম্বাৰ 2 আজি আমি পাইছোঁ তাৰ ক্ৰিডেঞ্চিয়েলছবিলাক চাইবাৰ ফিনান্সিয়েল ফ্ৰড ৰিপৰ্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেম বুলি এটা অৰ্গেনাইজেশ্যন আমি আৰম্ভ কৰিছোঁ আমি এটা ছিষ্টেম যাত এটা আমি হেল্পলাইন নাম্বাৰ দিছোঁ কাৰোবাৰ ATMৰ পৰা কিবা পইচা চুৰ হ'ল কোনোবাই লৈ গ'ল অসমত খুব এনেকুৱা ঘটনা কাৰোবাৰ বেংকৰ পৰা হঠাতে কোনোবাই পইচা উলিয়াই লৈ গ'ল মানুহজনে গমেই নাপায় এনেকুৱা হ'লে আমি এতিয়া এইকেইদিনতে মই দিম লঞ্চ কৰিম এইকেইদিনতে তাত এটা হেল্পলাইন নাম্বাৰ দিম আৰু সেই নাম্বাৰটোত ফোন কৰিলে আমি ইতিমধ্যে ট্ৰেইনিং কৰি আছোঁ আজিও মই ট্ৰেইনিংটো চাই আহিছোঁ আৰু আমাৰ ল'ৰাবোৰক ৰেডি কৰিছোঁ তেওঁলোকে বেছিক কথাকেইটা জানি লৈ ক'ব যে উইদিন 1 hour আপুনি আমুকটো পৰ্টেলত আপোনাৰ কোন বেংকত কিমান টকা কেইটা বজাত চুৰ হ'ল আপুনি লিখি দিয়ক উইদিন 1 hour দিব লাগিব 1 ঘণ্টাৰ ভিতৰত দিয়াৰ লগে লগে
আমাৰ ছিষ্টেমে সেই বেংকটোত সোমাই পৰি সেই বিশেষ একাউণ্টটো ব্লক কৰি দিব, অৰ্থাৎ পইচাটো উলিয়াব নোৱাৰা হ'ব। গতিকে 1 ঘণ্টাৰ ভিতৰত কিন্তু কৰিব লাগিব এইটো কাম। গতিকে আই হেভ ষ্টাৰ্টেড দিছ প্ৰচেছ অলৰেডি। ভাল এটা প্ৰচেছ। এটা মেছিভ গেম চেঞ্জাৰ হ'বলৈ গৈ আছে, মানুহৰ বিৰাট ডাঙৰ সকাহ হ'ব। বিশেষকৈ ভাৰতবৰ্ষত কেইটামান হটস্পটছ আছে য'ত এইকেইটা কাম চলি আছে। 7টা চেণ্টাৰ ঠিক কৰা হৈছে। গুৱাহাটী ইজ ওৱান অফ দ্য ভিক্টিম হটস্পট, অফেন্স হটস্পট নহয়। গুৱাহাটী ইজ ওৱান অফ দ্য ভিক্টিম হটস্পট। গুৱাহাটী বা অসমৰ মানুহ ভিক্টিমছ হৈছে বেছিকৈ। গতিকে গুৱাহাটীত এতিয়া আমি ৰিজিয়নেল চেণ্টাৰ এটা পাতিম ফৰ দ্য এণ্টায়াৰ নৰ্থ ইষ্ট। তাৰোপৰি চাইবাৰ ফৰেন্সিক লেবৰেটৰী এটা অসমত হ'ব, বিশেষকৈ গুৱাহাটীত। ইতিমধ্যে মই যোৱাকালিও MHAৰ ছিনিয়ৰ অফিচাৰৰ লগত এই বিষয়ে কথা পাতিছোঁ। উই আৰ গোয়িং ফুল ব্লাষ্ট অন দিছ। আমি ছ'চিয়েল মিডিয়াত বাকী ক্ৰিয়েটিভিটিৰ কেম্পেইনিং, ক্ৰিয়েটিভিটি ইত্যাদিখিনি চলি থাকিব, কিন্তু ৰাইজৰ ছাৰ্ভিচ ডেলিভাৰী, অনাৰেবল চিফ মিনিষ্টাৰ আছাম এই ক্ষেত্ৰত বৰ পাৰ্টিকুলাৰ, ৰাইজৰ সেৱা কৰিব পৰাকৈ নিজকে সাজু কৰি তোলাটো। গতিকে উই আৰ ট্ৰাইং টু ডু ডেট, আৰু এইটো এটা বৰ ইম্পৰ্টেণ্ট ছাৰ্ভিচ ডেলিভাৰী মেকানিজিম আমি কৰিবলৈ গৈ আছোঁ। আৰু মই আশা কৰোঁ আমি ৰাইজৰ পৰা বিশেষ সঁহাৰি পাম এই ক্ষেত্ৰত। বৰ ডাঙৰ কথা কৈছে, কাৰণ এই যিটো ফিচিং বুলি কয় সাংঘাতিক পৰ্যায়ত হৈ আছে। বিভিন্নজনৰ টকা হৰলুকি হৈছে, ধন হৰলুকি হৈছে। আপোনাক সাধাৰণ লোকে তেওঁলোকে নাজানে বহু কথা, তেওঁলোকলৈ ফোন কৰি পিন কোড লৈ তেনেকৈও হৈছে। গতিকে এই কথাখিনি আপোনালোকে যদি প্ৰতিৰোধৰ যিটো 1 ঘণ্টাৰ ভিতৰত যিটো যদি পৰ্টেলত, বিশেষ পৰ্টেলত ৰিপৰ্ট কৰাৰ এই গোটেই প্ৰক্ৰিয়াটো যদি সফলভাৱে সমাপন হয় আৰু যদি আৰম্ভ হয়, বহু লোকে সকাহ পাব। এইটো কিন্তু আপোনালোকৰ এটা ভাল এটা প্ৰচেষ্টা আমি মন কৰিছোঁ। তাৰোপৰি এতিয়া প্ৰতি থানাৰ কাৰণে এতিয়া চাইবাৰ ক্ৰাইম ৰেছপণ্ডাৰ কিট এটা পঠাইছোঁ প্ৰত্যেকখন থানাত। এতিয়া তেওঁলোকক প্ৰত্যেকজনকে এটা ট্ৰেইনিং কৰা হ'ব। সেই কিটটো অপাৰেট কৰিবলৈও অকণমান মানুহখিনি উস্তাদ হ'ব লাগিব। সেইটো অহা 3 দিনৰ ভিতৰত আমাৰ ট্ৰেইনিংটো আৰম্ভ হ'ব, আৰু কিটটো প্ৰত্যেককে দি দিয়া হ'ব। কিট আহি পাই গ'ল, 3 কোটি টকাৰ এটা প্ৰজেক্ট। কিটটো আহি পাই গ'লহি, আমি CIDৰ পৰা এইটো কৰিম। এইখিনি আমি ক'ব পাৰোঁ। মই আপোনাক আৰু এটা কথা সুধিব খুজিছোঁ মাজতে, যে কেতবোৰ সংস্কাৰমুখী পদক্ষেপ আপোনালোকে লৈ আছে, আমি মন কৰি আছোঁ। তাৰ মাজতে অতি তাৎপৰ্যপূৰ্ণভাৱে আমি মন কৰিলোঁ যে এইবাৰ ৰাজ্যৰ যিগৰাকী গৃহ সচিব, আপোনাৰ এগৰাকী IPS বিষয়াক সেই দায়িত্ব দিয়া হ'ল। এইটো কেনেধৰণে আপুনি পৰ্যবেক্ষণ কৰে বিষয়টো? এইটো খুব আৱশ্যকীয় কথা এটা, বিশেষকৈ তেলেংগানাত, অন্ধ্ৰপ্ৰদেশৰ DGP গৌতম চাৱাঙে সিদিনা লিখিছে, ভাস্কৰ কংগ্ৰেচুলেশ্যন, ইটছ এ গ্ৰেট থিং ইউ হেভ ডান। অনাৰেবল চিফ মিনিষ্টাৰৰ প্ৰতি মই গ্ৰেটফুল এই ক্ষেত্ৰত, কৃতজ্ঞ যে তেখেতে এইটো কথা ফটকেনে স্বীকৃতি দিলে। কিন্তু বাকী ষ্টেট কিছুমানত প্ৰিন্সিপাল ছেক্ৰেটাৰী হোমো পুলিচৰ ফালৰ পৰাও নথকা নহয়, আছে কিছুমান ষ্টেটত। আৰু পুলিচৰ ইছ্যুজবিলাক বিশেষকৈ পলিচি ইছ্যু, হাউচিং, women per lakh population, men per lakh population, civil police per lakh population. Civil police per lakh population is one of the lowest in the world. 72টা civil police per lakh population in Assam, which is not only below the national average but one of the lowest in the world, which is sad. Like, you know, মানে আজিকালি হ'ল civil police orientational যুগ। আমাৰ ক্ৰাইম ইনভেষ্টিগেশ্যন হওক, মানুহৰ প্ৰতি মনোকম্পা দেখুৱাবলৈ হওক, এইখিনি হ'ল চিভিল পুলিচটো আমাক লাগে। আৰ্ম পুলিচ কম্পনেণ্টটো আমাৰ ঠিক ঠাক, উই আৰ অ'কে অন ডেট একাউণ্ট। কিন্তু আমাক বেচিকেলি এতিয়া চিভিল পুলিচ অৰিয়েণ্টেশ্যনটো কৰি, যিহেতু আমি সমাজখনত এতিয়া চাইবাৰ ক্ৰাইম বেছি হয়, মহিলাৰ ওপৰত অপৰাধ বেছিকৈ হয়, শিশুৰ ওপৰত অপৰাধ। এতিয়া আমি শিশু মিত্ৰ ৰিচোৰ্চ চেণ্টাৰ পাতিছোঁ, নাৰীৰ কাৰণে সুৰক্ষাৰ কাৰণে আমি বিশেষ চেল গঠন কৰিছোঁ, নাৰ্কটিক্স অৰিয়েণ্টেশ্যন। এইবিলাকত চিভিল পুলিচৰে ভূমিকা বেছি। বিচাইডছ এই পুলিচবোৰ পগলা হ'ব যদিহে আমি যিমান কাম হৈছে, যদি বেচেৰাহঁতক আমি ছুপাৰ হিউমেন হ'বলৈ আশা কৰিবতো অনুচিত। এতিয়া যিটো হৈছে যে পুলিচবোৰ দেৱতা হ'ব লাগিব, যদি ৰাইজৰ এক্সপেক্টেশ্যনবোৰ পাবলৈ মানে মিট কৰিবৰ কাৰণে আপুনি ছুপাৰ হিউমেন হ'ব লাগিব। নৰ্মেল হিউমেন বিঙে এইখিনি কৰিব নোৱাৰে, কাৰণ এজন ছাব ইন্সপেক্টৰৰ লগত যদি 500 কেছ থাকে, কোনটো সময়ত তেওঁ 500 কেছ লিখিব পাৰিব,
প্ৰতিটো কেছতে ডিটেইল ষ্টাডি কৰিব লাগিব, ইণ্টাৰোগেট চাৰ্জ কৰিব শ্বীটৰ পৰা আদি লাগিব, কৰি গোটেইখিনি কথা উইটনেছ আছে। ষ্টেটমেণ্ট ল'ব লাগিব, ইফালে যাব লাগিব, ইফালে যাব লাগিব, লিখিব, শান্তিৰে লিখিবলৈ এটা পৰিৱেশ লাগিব। তাৰ মাজত তেওঁ যাব লাগিব দৌৰ মাৰি, চিকিউৰিটি ডিউটিত দৌৰ মাৰিব লাগিব, চুৰ এটা হ'ল তালৈ দৌৰ মাৰিব। একেটা মানুহে কিমান কাম কৰিব, তেওঁ ফেমিলি চাবলৈ সময় নাই, তেওঁৰ মনত এটা আত্মপ্ৰতিচ্ছবি যিটো, সেইটো এটা লঘু আত্মপ্ৰতিচ্ছবি, তেওঁ নিজকে ভাবে মই এনেকুৱাই নেকি, মোক মানুহে এনেকেই ভাবে নেকি। গতিকে কি হয়, মানুহজনৰ এটা 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 আত্মশ্লাঘা হয়, মই কি জীৱন পালন কৰিছোঁ। গতিকে তেওঁ হয়তো সমাজৰ যিটো সেৱাৰ মনোবৃত্তি সেইটো হেৰুৱাই পেলাই তেতিয়া হয়তো তেওঁ বেয়া কামখিনি কৰিবলৈ আগবাঢ়িব। নোৱাৰিলোৱে ভাল মানুহ হ'ব, ভাল কাম কৰিবলৈ স্কোপে নাপালোঁ, কোনেও ভাল, গতিকে মাইট এজ ৱেল বেয়া কামেই কৰিলোঁ। গতিকে আমি কি কৰিছোঁ, এটা অনাৰেবল চিফ মিনিষ্টাৰ ইজ ভেৰি পাৰ্টিকুলাৰ অন দিছ একাউণ্ট, যে আমি 2টা শ্বিফ্ট যদি পুলিচক কৰিব পাৰোঁ, তেওঁ যদি ৱৰ্কিং আৱাৰ্ছটো আমি কমাই দিব পাৰোঁ, তেতিয়াহ'লে তেওঁৰ পৰা আশা কৰা যায় অ'কে হি ইজ এ গাই হু ইজ বিং গিভেন টাইম, এনাৰ্জি, আৰু তেওঁক দৰমহাটো ঠিকমতে দিয়ে, তেওঁ বেইমানি কৰিবলৈ তেওঁ দৰকাৰ নাই, তেওঁ ছুটি পাব, ফেমিলিৰ লগত টাইম কটাবলৈ সময় পাব, গতিকে তেওঁ অন্যায়ৰ পথটো ল'বলৈ দৰকাৰ নহ'ব। এইটো যদি আমি প্ৰকৃততে বাস্তৱায়ন কৰিব পাৰোঁ, উই হেভ এ ৱাণ্ডাৰফুল পুলিচ ইন দ্য ৱাণ্ডাৰফুল ছ'চাইটি। এতিয়া যদি সচিবগৰাকী IPS এগৰাকী যোৱাৰ লগে লগে তেতিয়াহ'লে এই পলিচিবোৰ বাস্তৱায়ন কৰিবলৈ আমাৰ অকণমান খৰতকীয়া হ'ব। এতিয়া আমি প্ৰমোশ্যন বহুত পৰি থাকে, আমাৰ বিভিন্ন ইছ্যু হাউচিঙৰ, আমাৰ যিটো হাউচিং ছেটিছফেকশ্যন লেভেল ইজ ভেৰি লেছ। এতিয়া মোক হাউচিং ছেটিছফেকশ্যন যদি মই 80% কৰিবলৈ যাওঁ, মোক লাগে প্ৰায় 60,000 মই LS কোৱাৰ্টাৰ বনাব লাগে, লোৱাৰ ছাবঅৰ্ডিনেট কোৱাৰ্টাৰ, আনাদাৰ 35,000 মোৰ আপাৰ ছাবঅৰ্ডিনেট কোৱাৰ্টাৰ বনাব লাগে। ইমানখিনি ঘৰ বনাবলৈ পচিবল হ'ব জানো? গতিকে এটলিষ্ট অহা 2 বছৰত মই যদি 20,000ৰো ঘৰ বনাই দিব পাৰোঁ পুলিচৰ কাৰণে, এটলিষ্ট মানুহখিনিৰ কাৰণে শান্তি এটা মানে থাকিবলৈ আহিব। গতিকে এই মানুহখিনিৰ কথাও যদি নভবাকে কেনেকৈ আছে, খালি গালি গালি গালি, মানুহখিনি খালি মানে অকল খালি তেনেকৈ, সেইকাৰণে কথাখিনি আলোচনাৰ মাজলৈ আনিছোঁ। তেতিয়াহ'লে দিজ আৰ দ্য ষ্টেপছ টুৱাৰ্ডছ হুইচ অনাৰেবল চিফ মিনিষ্টাৰ ৱান্টছ টু গ' টুৱাৰ্ডছ, আৰু যিটোক আমি সদায় কৈ আহিছোঁ যে এইখিনি কৰি এইবোৰ আমাৰ ড্ৰিম, এইবোৰ আমাৰ সুবিধা হ'ব। এইখিনি সপোন যদি বাস্তৱায়ন হয়, তেতিয়াহ'লে পুলিচৰ পৰা আশা কৰা এটা ভূমিকা সমাজখনে পাব। And we are committed to give that. মই বেছি সময় আৰু নলওঁ আপোনাৰ পৰা, কিন্তু মই আৰু এটা কথা মোৰ মনলৈ আহিল, মই কেইবাগৰাকী আৰক্ষী বিষয়াৰ সৈতে কেতিয়াবা কথা বতৰা হয়, আৰু আপুনি জানে সাংবাদিক আৰক্ষী বিষয়াৰ মাজৰ এটা ভাল সম্পৰ্ক থাকে, কথা বতৰা এইটো বিনিময় সহযোগিতা ইত্যাদি থাকে, বহু ক্ষেত্ৰত আমি পাওঁ তেনেধৰণৰ সমালোচনা যদিও থাকে। এটা কথা হ'ল যে আমি মন কৰিছোঁ যে বহুদিনৰ পৰা এই কথাবোৰ 10 বছৰমানৰ পৰা চলি আছে, 150 বছৰ পুৰণি অসম আৰক্ষীৰ মেনুৱেলখন সলনি কৰাৰ এটা বিষয়, বা ইয়াত নতুন নতুন ন কেতবোৰ ইয়াত তথ্য বা এমেণ্ডমেণ্ট বা সংশোধন বা সংস্কাৰ কৰাৰ কথা, এইবোৰ আপুনি নিজৰ কাৰ্যকালত লক্ষ্য হিচাপে ৰাখিছেনে? একচুৱেলি ৰাখিছিলোঁ। 1868 চনতে ইণ্ডিয়ান পুলিচ এক্টখন গঠন হৈছিলে, 1857 চিপাহী বিদ্ৰোহ। তাৰপিছত ব্ৰিটিছে ভাবিলে এনেকুৱা এটা পুলিচ ছিষ্টেম বনোৱা যাওক যিটোৰ দ্বাৰা লোকেল মানুহখিনিক হেঁচা মাৰি ধৰি থোৱা যাব পাৰে। গতিকে 1861 ইণ্ডিয়ান পুলিচ এক্ট গঠন হ'ল। সেইখন টিপিকেল কলনিয়েল এক্ট এখন। সেইখন এক্ট বনোৱাৰ ঠিক পিছতে আছাম পুলিচ মেনুৱেল বনোৱা হৈছিলে। ডেফিনেটলি আৰ্কাইক হৈ পৰিছে, কিন্তু ৱাণ্ডাৰফুল। ব্ৰিটিছে যিখিনি স্পেচিফিকেল বনাই থৈ গৈছে, খালি তাত অদ্ভুত অদ্ভুত বস্তু কিছুমান, এতিয়াও পনী এলাউঞ্চ, এতিয়াও মুচ এলাউঞ্চ, ইমানকৈ মুচ ৰাখিলে 5 অনা টকা পাব, 5 অনা পইচা পাব, এনেকুৱা ধৰণৰ বস্তু কিছুমান এতিয়াও আছে, অদ্ভুত অদ্ভুত বস্তু। এতিয়া সেইখিনি ডেফিনেটলি টাইম নাই। এতিয়া মডেল আমি APM এটা বনাইছোঁ, আৰ্হি আছাম পুলিচ মেনুৱেল, কিন্তু আমি এডপ্ট কৰা এতিয়ালৈকে নাই। কিন্তু আমাৰ কমিটিৰ ওপৰত কমিটি চলি আছে, এতিয়ালৈকে ফাইনেলাইজ কৰি হোৱা নাই। গতিকে মই গভৰ্ণমেণ্টৰ ওপৰত এটা প্ৰপ'জেল ছাবমিট কৰিছোঁ। ইণ্ডিয়া পুলিচ ফাউণ্ডেশ্যন, তাৰ চিফ প্ৰেচিডেণ্ট হ'ল আমাৰ অসম কাডাৰৰ এজন বৰ ইলাষ্ট্ৰিয়াছ অফিচাৰ মিষ্টাৰ ৰামচন্দ্ৰন ছাৰ, মোৰ লগত বৰ ভাল, আৰু এজন মিষ্টাৰ জয়ন্ত চৌধুৰী, আগৰ ফৰ্মাৰ DGP, হি ৱাজ মাই গুৰু। গতিকে তেখেতলোকক মই অনুৰোধ কৰিছোঁ যে আছাম পুলিচ মেনুৱেলকেইখন তেখেতলোকে চাই দিব লাগে।
গতিকে আমাৰ নেগোচিয়েশ্যন এডভান্স ষ্টেজত আছে ইতিমধ্যে আমি মডেল মেনুৱেল ইতিমধ্যে কেইবাখনো তৈয়াৰ কৰি পেলাইছোঁ আৰু ছাৰহঁতলৈ পঠাই দিম তেওঁলোকে চাই পেলাই পইচা এটা তেওঁলোকে বিচাৰিব নিশ্চয় আৰু গভৰ্ণমেণ্টে দিব বুলি মোক কৈছে আৰু এটা কথা মোৰ মাজতে মনলৈ আহিল প্ৰেচিডেণ্টছ কালাৰ যিটো কথা কয় যে এইটো বহুতেই নাজানে বোধ হয় মই আজি বিষয়টো চাই আছিলোঁ 7খনমান এনে ৰাজ্যহে আছে যিকেইখনে প্ৰেচিডেণ্টছ কালাৰ পাইছে আমাৰ প্ৰেচিডেণ্টছ কালাৰ পালেহি এতিয়া খালি অফিচিয়েলি হেণ্ড অভাৰ কৰি দিয়াটো হৈ উঠা নাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বহুতে সেইটোৱে কৈছে যে বহু বছৰ হ'ল আপুনি বাৰু দায়িত্ব লোৱা যিকে সময় বেছি হোৱা নাই কিন্তু যথেষ্ট সময় হ'ল আমি কৈছোঁ যে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আহক বা ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আহক আমাৰ কালাৰটো অফিচিয়েলি হেণ্ড অভাৰ কৰক আৰু এই কালাৰটো হেণ্ড অভাৰ কৰাৰ লগে লগে আপোনালোকৰ হাতত অৰ্পণ কৰাৰ লগে লগে নতুনকৈ কোনোবা এগৰাকী আৰক্ষী যেতিয়া যোগদানো কৰিব এজন চিপাহী পৰ্যায়তো তেওঁ সেই পতাকাখন তেওঁৰ অট'মেটিকেলি এটা বেজ তেওঁৰ লাগি আহিব গতিকে সেইটো এটা যথেষ্ট গৌৰৱৰ এটা কথা যিটো আমি কৰিব পৰা নাই 7খন ৰাজ্যৰ ভিতৰত অসমো আছে কিন্তু এইটো অসমৰ কাৰণে গৌৰৱৰ কথা অসম আৰক্ষীৰ কাৰণে গৌৰৱৰ কথা এই বিষয়টো এইটো আমি মানে এইটোৰ ওপৰত কাম কৰি আছোঁ হয় মই যিহেতু কথা যথেষ্টখিনি আমি পাতিলোঁ আপুনি এতিয়া অসম আৰক্ষীৰ মুৰব্বী হিচাপে সঞ্চালক প্ৰধান হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰি আছে আপোনাৰ আৰু বহুকেইটা আপোনাৰ গুণ আছে আমি জানো আপুনি আজিৰ তাৰিখতো আপুনি নাম প্ৰসংগ কৰে আপুনি আজিৰ তাৰিখতো গোসাঁইঘৰত সেৱা লয় আজিৰ তাৰিখতো আপুনি যেতিয়া বিহুৱে সংক্ৰান্তিয়ে সময় সুবিধা বুজি আপুনি নিজৰ নিজৰ পিতৃ মাতৃৰ সৈতে সময় অতিবাহিত কৰিবলৈ এতিয়াও আপুনি চেষ্টা কৰে আমি দেখিছোঁ আপুনি যেতিয়া গুৰু উদ্যোগ বিভাগৰ যুটীয়া সচিব হিচাপে আছিল তেতিয়াও আপুনি সেইখিনি কাৰ্য সম্পাদন কৰিছে লগতে আপুনি নিজৰ পৰিয়ালৰ প্ৰতি যথেষ্টখিনি গুৰুত্ব আপুনি দিয়ে এতিয়া কথা হ'ল এজন মানুহ হয় গোটেইখিনি দিশ চম্ভালি সেইখিনিক কাৰ্যত ৰূপায়ণ কৰাটো বহুতৰে বাবে এটা যথেষ্ট প্ৰত্যাহ্বান থাকে তাৰ মাজতো আপুনি এইখিনি কৰিছে আৰু অসম আৰক্ষীত আপুনি এটা আদৰ্শ প্ৰতিষ্ঠা কৰি যাব পৰাকৈ এটা ভেটি নিৰ্মাণ কৰি যাব পৰাকৈ কেতবোৰ পদক্ষেপ কঠোৰ হওক দৃঢ় হওক বাস্তৱমুখী হওক এইটো কিন্তু বহুতে বিচাৰে গতিকে তেনেধৰণে মই শেষত সুধিব খুজিছোঁ যে কি আকৌ আপোনাক লগ পাম নিশ্চিতভাৱে আকৌ কথা পাতিম কিন্তু আজিৰ তাৰিখত মই আপোনাক সুধিব খুজিছোঁ কেনেধৰণে আপোনাৰ সপোনৰ অসম আৰক্ষী আপুনি গঢ়িব খুজিছে আপোনাৰ কাৰ্যকালত competent professional honest and service delivery oriented police force we have to go beyond mere controlling of crime আৰু খালি মানে আইপিচিত চিআৰপিচিত যিখিনি প্ৰভিজনছ আছে সেইখিনি যদি আমি সুচাৰুৰূপে পালন কৰোঁ তেতিয়া আমি মানুহৰ প্ৰিয় পাত্ৰ ভালকৈ হ'ব পাৰিম যদিহে ভেৰিফিকেশ্যন পুলিচ ভেৰিফিকেশ্যনৰ সময়ত এজন ল'ৰাই চাকৰি পাব সময়ত পুলিচ ভেৰিফিকেশ্যন এটা লাগে ল'ৰাটোক যদি বাৰে বাৰে দৌৰাই থাকোঁ আমি আমুক তাৰিখে আহিবি এতিয়া নহয় পিছত আহিব পাছপৰ্ট এখন ল'ব মানুহটোক যদি দৌৰাই ফুৰে তেতিয়াহ'লে কোন মানুহে ভাল পাব পুলিচক গতিকে এভৰিথিং হেজ টু বি ট্ৰান্সপাৰেণ্ট বস্তুটো যাতে ঘৰত বহি বহিয়ে তেওঁ হাততে পায় সেইটো কাৰণে উই হেভ টু কম্পিউটাৰাইজ বিগ টাইম গতিকে তাৰ কাৰণে মই ERP বোলে কনচেপ্ট যিটো এণ্টাৰপ্ৰাইজ ৰিচোৰ্চ প্লেনিং সেইটোৰ কাৰণে বিগ টাইম যাব বিচাৰিছোঁ থানাই মানে বস্তুটো হ'ব লাগে যে গতিকে গোটেই ক্ৰাইম ইছ্যুটো কাৰোবাৰ এগেইনষ্টে কিবা এটা অপৰাধ ক'ৰবাত হৈ আছে নেকি মানুহটোক গৈ সুধিবলৈ দৰকাৰ নাই আমি এটা ক্লিক অফ বুটন যদি আমি পাই যাওঁ যে এওঁৰ এগেইনষ্টে এটা কেছ আছে অ'কে লিখি দিলে হ'ল তেওঁৰ এগেইনষ্টে কেছ আছে যদি নাই লিখি দিলে হ'ল তেওঁ গৈ পেলাই অ'কে দিছ ইজ দ্য ভেৰিফিকেশ্যন হি ইজ অ'কে টু গ' এণ্ড লাইক চাকৰিটো পাব পাৰে পাছপৰ্ট ভেৰিফিকেশ্যন তেনেকৈ পাব পাৰে মানুহটোক মাতিবলৈ থানালৈ কি দৰকাৰ গতিকে এক্সিডেণ্ট এটা হওক ক'ৰবাত এক্সিডেণ্ট হ'ল তেওঁ মানুহটোক গৈ পেলাই হস্পিটেলাইজ কৰিবগৈ লাগে এই নুচুবি কোনেও এইবোৰ কি কথা এই অদৰকাৰী প্ৰচিডিউৰবোৰ বাদ দিব লাগে মানুহক সেৱা কৰিবলৈ অৰিয়েণ্টেশ্যনটো আহিব লাগে আৰু এইটো পচিবল যেতিয়া টোটেল ট্ৰান্সপাৰেঞ্চি ইন টু দ্য ছিষ্টেম কেন বি ব্ৰট এবাউট এণ্ড আই থিংক কম্পিউটাৰাইজেশ্যনৰ বাদে অন্য উপায় আমাৰ নাই উই হেভ টু গ' বিগ স্কেল কম্পিউটাৰাইজেশ্যন আৰু পুলিচৰ মানুহক পুলিচে যাতে অন্যায় নকৰে বিশেষকৈ ৰিজাৰ্ভবিলাকৰ এডমিনিষ্ট্ৰেশ্যন হিউমেন ৰিচোৰ্চ এডমিনিষ্ট্ৰেশ্যন সেইবিলাকৰ ছুটি দিওঁতে অন্যায় যদি চলে তেতিয়াহ'লে চিপাহীজনক আমাক তেওঁতো অন্যায় কৰিব যদি চিপাহীজনক আমি যদি ছুটি এটা দিওঁতে আমি খেলোঁ কোনোবাই গতিকে আমাৰ নিজৰ ভিতৰতো সংস্কাৰমুখিতা বহুত আহিবলগীয়া আছে সেইখিনি কৰিব লাগিব আৰু এণ্ড অফ দ্য ডে পুলিচ ইজ নাথিং বাট এ পাৰ্ট অফ দ্য ছ'চাইটি বেচিকেলি সমাজখন প্ৰতিফলন হয় পুলিচৰ মাজত সমাজখন যদি ভাল হৈ উঠে পুলিচটো ভাল হৈ উঠে
যদি সমাজখন লেতেৰা হৈ থাকে তেতিয়াহ'লে পুলিচটো লেতেৰা হৈ থাকে বুজি পাইছোঁ গতিকে বেচিকেলি পুলিচটোৰ নাথিং বাট আ ৰিফ্লেকশ্যন অফ দ্য ছ'চাইটি ইটছেল্ফ আমাৰ সমাজখনে সামগ্ৰিকভাৱে উন্নয়ন আইনা হ'ব লাগিব ঠিক আছে মই একেবাৰে শেষত যদি নুসুধো কথাটো বহুতে অসন্তোষ কৰাৰ কথা আৰু বাদেই মোৰ নিজৰো বেয়া লাগি থাকিব বৰছিং বে ইমান সুন্দৰ এটা আদৰ্শ প্ৰতিষ্ঠা কৰিলে বহু ডাঙৰ মানুহে কৰিব নোৱাৰে এই কথা সঁচা পকেটত জাপে বান্ধিলে 500 টকীয়া জাপি দিয়াৰ পিছত যোৱাকালি মই খবৰটো পোৱাৰ লগে লগে বৰছিং বেৰ নাম্বাৰটো বিচাৰিছোঁ লগে লগে মোক ক'লে যে ছাৰ ডিলাই অ'চি ওচৰতে আছে তেওঁৰ নাম্বাৰটোহে মোক আছে এছ পিয়ে ক'লে মই ডিলাই অ'চিক ফোন মাৰিছোঁ তেওঁ মোক DGP কৈছে তেওঁ বিশ্বাসে কৰা মোক বৰছিং বেগ দিয়াচোন ফোনটো মই দিলোঁ এইটো প্ৰথমতে বিশ্বাসে কৰা নাই DGPয়ে ফোন কৰিছে বুলি তেনেকৈ কৈছে মই কৈছোঁ কি হ'ল কথাটো কোৱাচোন তেওঁ বোলে ছাৰ এনেকৈ হ'ল মই গ্ৰেট মই 1 লাখ টকা তোমাৰ কাৰণে পুৰস্কাৰ ঘোষণা কৰিছোঁ হেট বুলি কৈছে প্ৰথমতে ভাবিছে অন্য বেলেগ মানুহে ফোন কৰিছে ধেমালি কৰিছে তেওঁ মই DGP ভাস্কৰ মহন্ত কৈছোঁ ছাৰ থেংক ইউ এনিৱে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মোৰ আলোচনা হৈছে তেওঁক আমি চিপাহী দিবলৈ যত্ন কৰিম আমি তেওঁক এটা বাকীখিনিক এটা আদৰ্শ দেখুৱাবৰ কাৰণে বৰ ভাল কথা এইজনে এইটো ৰিফিউজ কৰাটো এটা ডাঙৰ মাইলষ্ট'ন এফৰ্ট একচুৱেলি ঠিক তেনেকৈ আমাৰ বড়ো ছোৱালী এজনী আমাৰ চিপাহী ট্ৰেফিকৰ ছোৱালী এজনী গুৱাহাটী চহৰত অলপ দিনৰ আগতে 14 লাখ নে কিমান টকা পাইছে এখন স্কুটাৰ এক্সিডেণ্ট হৈছিলে তাতে পৰি আছে স্কুটাৰখন পাই পেলাই বাপেকক বিচাৰি ল'ৰাটো হস্পিটেলাইজ হৈ আছে সি গমেই নাপায় পইচা কি হ'ল কি নহ'ল মটৰচাইকেল পৰি আছে বাপেকৰ এড্ৰেছ বিচাৰি মেলি বাপেকক ঘৰত দি থৈ আহিছে 14 লাখ টকা তেনেকৈ আৰু বহুত তেনেকুৱা ইছ্যু আমাৰ আছে সেই ছোৱালীজনীকো মই ৰিৱাৰ্ড দিছোঁ আৰু তেনেকুৱা বহুত কিছুমান কেছ আছে যিখিনি ওলাই অহা নাই তাৰ মাজতে মই এইটো খুব আপোনালোকে ভাল এটা পদক্ষেপ আৰু বিভিন্নজনে সামাজিক মাধ্যমতো কৈছে আমাকো কৈছে ব্যক্তিগত আপোনালোকে কথা পাতি থাকে আৰক্ষী শীৰ্ষ বিষয়াৰ সৈতে কথা পাতে DGP মহোদয়ৰ সৈতে আপোনালোকে সময় সাপেক্ষে কথা পাতে ক'বচোন এই কথাবোৰ সেইকাৰণে কথাটো উলিয়ালোঁ আৰু আপোনাৰ মুখৰ পৰা এইখিনি কথা জানি শুনি বৰ ভাল লাগিল ঋতু বৰাৰ প্ৰসংগটো যিটো আপুনি যথেষ্ট এতিয়া শেহতীয়াকৈ কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হৈছে সেই প্ৰসংগটোক লৈ অকণমান পৰিয়ালটো চিন্তিত হৈ আছে শেষত মই সেই কথাটোৰে অনুষ্ঠান সামৰিব মই চিন্তিত হৈ আছোঁ যোৱাকালি মই চবকে উঠাই আনিছোঁ বেটেলিয়নৰ শীৰ্ষৰ পৰা তেওঁৰ লগৰ মানুহখিনি চবকে লৈ আনিছোঁ তেওঁলোক মিছেছকো মই স্পেচিয়েলি অনাই লৈছোঁ মানে মই নিজে শুনিবলৈ তেওঁলোকৰ মনোবেদনা ল'ৰাটো নাইকিয়া হৈ আছে আৰু কেনেকৈ নাইকিয়া থাকিব আমি সমাধান কৰিব লাগিব গতিকে এতিয়া সকলো সচেতন মই থানাৰ OC চাৰ্কুল ইন্সপেক্টৰ চবকে অনাই লৈ নিজে বিচাৰখিনি কৰিছোঁ তাতে কাৰণ আপুনি একে সময়তে সঞ্চালক প্ৰধানৰ বাহিৰে আপুনি তেওঁলোকৰ অভিভাৱক আপুনিয়ে গতিকে দায়িত্বটো যথেষ্ট আছে সেই দায়িত্বটো নিশ্চয় মই পালন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সমাধান হ'ব বুলি মই ভাবোঁ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এইখিনি কথা আজি মুকলিকৈ কৈছে ড্ৰাগছৰ পৰা আৰম্ভ কৰি অসম আৰক্ষীৰ মেনুৱেলৰ পৰা আৰম্ভ কৰি নতুন সংস্কাৰৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি আমি কি কথাই নাপাতিলোঁ আমি আশা কৰিম আপোনাৰ কাৰ্যকালত এই গোটেইবোৰ দিশৰ এটা বাস্তৱমুখী এটা পৰিৱৰ্তন আহক এটা অসম আৰক্ষী পূৰ্বতকৈ আৰু জনহিত জনসেৱাৰ্থেত নিয়োজিত হওক সেইখিনি কামনা কৰি আজিৰ পৰ্যবেক্ষণত এই মঞ্চৰ পৰা মই আপোনাক ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আজিৰ পৰ্যবেক্ষণ আগবঢ়ালে অমৃত চিমেণ্টে। শুনো